এক সংযোজন নেমচি হস্পিটেল নগাঁও এডভান্স মেডিকেল চেণ্টাৰ নামেৰে আজি নতুনকৈ আৰম্ভ হোৱা নেমচি হস্পিটেলখনে মই ভাবোঁ যে আমাৰ মধ্য অসমৰ ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হ'ব। আজি হস্পিটেলখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আৰু আহিয়েই ইয়াত প্ৰত্যক্ষ কৰিলোঁ সুন্দৰকৈ যে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আৰু বিশেষকৈ যিখিনি ইয়াত আমাৰ সা সৰঞ্জামখিনি আছে যথেষ্ট আধুনিক। মই আশা কৰিছোঁ যে নগাঁৱত বিশেষভাৱে আমাৰ ৰোগীসকলৰ সহায়ক হোৱাকৈ সকলোবিলাক সুবিধা ইয়াত কৰিছে। ICUৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত ডায়েলিচিছৰ পৰা আৰম্ভ কৰি যথেষ্ট সংখ্যক ইয়াত যিমানখিনি আমাৰ সাধাৰণতে ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত অসুবিধা হয় সেই অসুবিধাসমূহ ইয়াত সমূহভাৱে সমস্যা সমাধান কৰাকৈ ইয়াত যথেষ্টখিনি আছে আৰু বিশেষভাৱে কেইবাগৰাকীও অভিজ্ঞ ডাক্তৰ ইয়াত তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু ইয়াত তেখেতে চিকিৎসা সেৱা আগবঢ়াব। মই আশা কৰিছোঁ আমি আগতেও মই কৈ থাকোঁ বিধায়ক হিচাপে নগাঁৱত যেতিয়া নতুন হস্পিটেল হয় তেতিয়া মনটো ভাল লাগে আৰু যেতিয়া ভাল ভাল যন্ত্ৰপাতি আহি পেলাই যেতিয়া চিকিৎসা পদ্ধতি আৰু উন্নত হয় বা আধুনিক হয় আৰু ভাল লাগে। এইকাৰণে যে হস্পিটেলসমূহৰ মাজত এটা যেতিয়া প্ৰতিযোগিতা হয় তেতিয়া ভাল ইয়াত ডাক্তৰ আহিব, ভাল যন্ত্ৰপাতি আহিব আৰু ৰাইজৰ কাৰণে সুবিধা হ'ব। সাধাৰণতে আমি যেতিয়া অলপ বেছি আমাৰ চিকিৎসাৰ ক্ষেত্ৰত অসুবিধা হয় আমি ওচৰতে গুৱাহাটীলৈ যাওঁ আৰু সেই যিটো প্ৰৱণতা আমাৰ যাতে নাইকিয়া হয় যাতে আমি সকলোবিলাক সুবিধা যাতে নগাঁৱতে হ'ব পাৰে আৰু মধ্য অসমৰ প্ৰতিগৰাকী ৰোগীৰ কাৰণে যাতে সুবিধা হয় তাৰ কাৰণে ব্যৱস্থা নিশ্চয় নেমচি হস্পিটেলত লোৱা হ'ব। আমাৰ কৰিব মই নেমচি আজি হস্পিটেলৰ ইয়াৰ কেইবাগৰাকী সঞ্চালক মণ্ডলী আছে প্ৰত্যেকগৰাকীকে মই শুভকামনা জনাইছোঁ। আগন্তুক সময়ত ৰাইজৰ সেৱা কৰি যাওক, ৰাইজৰ সুবিধাৰ কাৰণে কাম কৰি যাওক তাকে মই কামনা কৰিছোঁ।